2023 গাড়ী চাওক 4টা এলো হুইল পাই যাব বাইদেউ ডিজেলত আছে নে পেট্ৰলত আছে এখন এইখন পেট্ৰলতে আছে হয় হয় পেট্ৰলত আছে কিমান দাম লৈছে বাইদেউ এখনৰ এইখন 3 লাখ টকা হৈছে 3 লাখ টকা বাইদেউৰ দাম কৈছে গাড়ী চাওক একদম টিপ টপ হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় বাইদেউ মই ফ্ৰন্ট সাইডৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব 1 ইয়াৰ মান যদি এখন কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাক ডাউন পেমেন্ট 1 লাখ ডাউনত দিলে হৈ যাব 1 লাখ মান টকা 1 লাখৰ ডাউনত দিলে ওলাই যাব বাইদেউ নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ভাল গাড়ী লাগে তেতিয়াহলে আপোনালোকে আহিব লাগিব বাইদেউৰ ওচৰত বাইদেউ নমস্কাৰ হয় আগতেওতো বহুত ভিডিঅ' বনাইছো আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আজি আমি একদম কম ৰানিং চলা গাড়ী দেখাম বুলি ভাবিছো স্টাৰ্টিং হয় হয় কিমান ৰানিং হৈছে রানিং অনলি 12000 হৈছে মাত্ৰ 12000 কিলোমিটাৰ ৰানিং হৈছে বাইদেউ দেখাব কাৰণ i10 আছিল নেকি হয় i10 হয় 2016 ৰ মডেল হয় আৰু প্ৰাইস হৈছে 3,10,000 3,10,000 টকা বাইদেউৰ দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব আছা গাড়ীখনো খুব ধুনীয়া হৈ আছে মই খোলা আছে যদি ভিতৰটো এবাৰ দেখাই দিছো খোলা আছে আছা গাড়ীখনো একদম টিপ টপ কন্ডিশনত আছে বাইদেউ এখন ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব ডাউন পেমেন্ট সেম কিবা এটা মিনিমাম লৈ আহিলে ওলাই যাব আচ্ছা নেক্সট আছে এখন আপোনাৰ Honda Accent নেকি হয় Accent হয় 2017 ৰ মডেল হয় আৰু প্ৰাইস ৰাখা হৈছে 3,50,000 2017 ৰ Honda Accent হোৱাইট কালাৰত আছে টায়াৰ চাক একদম টিপ টপ কন্ডিশনত আছে কিমান ক'লে বাইদেউ 3,50,000 3,50,000 টকা বাইদেউৰ দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব ফাইনেন্স তো হৈ যাব বাইদেউ ফাইনেন্স হৈ যাব আচ্ছা নেক্সট টাইম আমি এখন আছে আপোনাৰ এখন কি আছিল বাইদেউ Datsun Redigo Plus 7 সিটাৰ হয় এইখন বহুতে 7 সিটাৰত গাড়ী বিচাৰি থাকে যদি আপোনালোকে ভাবি আছে 7 সিটাৰৰ গাড়ী এখন লাগে তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ডিজেলত আছে নে পেট্ৰলত আছে এখন পেট্ৰলে হয় পেট্ৰলত আছে 2020 ৰ মডেল আৰু প্ৰাইসটো ৰখা হৈছে 2,80,000 কিমান ক'লে 280 মাত্ৰ 2,80,000 টকা হয় এছক মই গাড়ীখন এবাৰ দেখাই দিছো 7 সিটাৰত আছে 2,80,000 টকা দাম কৈছে ফাইনেন্স হৈ যাব ডাউন পেমেন্ট মিনিমাম কিবা এটা লৈ লৈও গাড়ীখন ওলাই যাব বাইদেউ নেক্সট এখন আছে এখন কি আছিল বাইদেউ এখন ট্ৰাইবাৰ হয় 2023 ৰ মডেল আৰু প্ৰাইসটো ৰখা হৈছে 5 লাখ 5 লাখ টকা 2023 ৰ গাড়ী হোৱাইট কালাৰত আছে চকা চক একদম টিপ টপ কন্ডিশনত আছে ভিতৰটো মই দেখাই দিছো ভিতৰটো খুব ধুনীয়া আছে বাইদেউ এখন 7 সিটাৰৰ নেকি হয় 7 সিটাৰ 7 সিটাৰৰ গাড়ী বাইদেউ তাত বহুত আছে মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো ফাইনেন্স হৈয়ে যাব ডাউন পেমেন্ট মিনিমাম কিবা এটা দিলে ওলাই যাব বাইদেউ নেক্সট আছে এখন ফৰ্ডৰ ইকোস্পৰ্ট বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে হোৱাইট কালাৰত আছে 4টা এলো হুইল লাগি আছে কিমান দাম ৰাখিছে বাইদেউ এখনৰ এইখন 530 ৰখা হৈছে 5,30,000 টকা দাম কৈছে বাইদেউ আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব আপোনালোকে ফিজিক্যালি বাইদেউৰ ওচৰত আহক বাইদেউ আৰু কিবা এটা হেভি ডিসকাউন্ট কৰি দিব গাড়ীখন লক আছে বাৰু একো নাই আহিলে খুলি দিব মই আগৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছো গাড়ী 2022 ৰ গাড়ী কিমান দাম ৰাখিছে বাইদেউ প্ৰাইস ৰখা হৈছে 5,30,000 5,30,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 5,30,000 টকাই দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নে কি কয় বাইদেউ এখন গাড়ী যদি কোনোবাই ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহলে আপোনাক ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মান দিলে ওলাই যাব মানে 2 লাখ টকা দিলেও ওলাই যাব সব মই গাড়ীখন এবাৰ দেখাই দিছো পিছৰ পিনৰ পৰা এবাৰ দেখাইছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নেক্সট কি দেখাব বাইদেউ নেক্সট আছে কুইড আছে 2022 হয় আৰু প্ৰাইসটো ৰখা হৈছে 3,30,000 2022 ৰ কুইড 3 লাখ কিমান ক'লে 30,000 3,30,000 টকা দাম কৈছে আছক গাড়ীখন ললে আপুনি 4টা এলো হুইল পাই যাব গাড়ীখনৰ ভিতৰটো খোলা আছে যদি মই এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে LCD লাগি আছে বাইদেউ এখনৰ মানে যদি কোনোবাই ফাইনেন্স কৰে তেতিয়াহলে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1 লাখৰ ডাউনত হলে হৈ যাব মানে 1 লাখৰ ডাউনত দিলেও ওলাই যাব আছক মই গাড়ীখন এবাৰ দেখাই দিছো কালাৰটো খুব ধুনীয়া হৈ আছে এখন ৰানিং কিমান হৈছে ৰানিং এখন 50 আছে 50,000 কিলোমিটাৰ চলিছে 3,30,000 টকা দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট টাইম আমি এখন আছে আপোনাৰ Accent হয় Honda Accent কেতিয়াৰ মডেল এখন 18 ৰ হয় 2018 ৰ গাড়ীখন এবাৰ দেখাই দিয়ক ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনো খুব ধুনীয়া হৈ আছে
বাইদেউ এইখন গাড়ী যদি লৈ ফাইনেন্স হ'ব নাই এখন ফাইনেন্স হ'ব আচ্ছা লক আছে বাৰু একো নাই আপোনালোকে আহিলে খুলি দিব ফাইনেন্স হৈ যাব আৰু প্ৰাইচটো খুব কম ৰখা হৈছে প্ৰাইচটো হৈছে 4,50,000 4,50,000 টকা কেতিয়াৰ গাড়ী বুলি ক'লে 18 ৰ হয় 2018 ৰ গাড়ী নেক্সট এখন আছে ৱেগনাৰ হয় ৱেগনাৰ এখন 17 ৰ হয় 2017 ৰ ৱেগনাৰ বহুতে ৱেগনাৰ বিচাৰি থাকে দেখাই দিয়ক এবাৰ ভিতৰটো দেখাই দিয়ক খোলা আছে গাড়ীখনৰ টায়াৰ বিলাকো দেখাই দিব খুব ধুনীয়া হৈ আছে এখনৰ দাম কিমান ৰাখিছে এখনৰ অনলি 3 লাখ 3 লাখ টকা দাম কৈছে আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইস নে আহিলে কিবা মানে ডিসকাউন্ট হৈ যাব বাৰ্গেনিং কৰিব পাৰিব অলপ হৈ যাব অলপ নেগোচিয়েবল হৈ যাব বাৰ্গেনিং কৰিব পাৰিব গাড়ীখন এবাৰ দেখাই দিয়ক নেক্সট এখন আছে আপোনাৰ আৰ্টিকা নেকি এখন হয় আৰ্টিকা হয় 2015 ৰ মডেল 2015 ৰ আৰ্টিকা হোৱাইট কালাৰত আছে কিমান দাম ৰৈছে বেটা এখন প্ৰাইসটো হৈছে 4,50,000 4,50,000 টকা এখন ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব 1 বা 2 ইয়াৰৰ কাৰণে হৈ যাব ফাইনান্স হৈ যাব 1 বা 2 বছৰৰ কাৰণে ফাইনান্স হ'ব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1.5 মান দিলে ওলাই যাব 1.5 লাখ মান টকা দিলে ওলাই যাব নেক্সট আছে এখন আপোনাৰ এখন কি আছিল ক্ৰেটা হয় হোৱাইট কালাৰত আছে কেতিয়াৰ মডেল এখন 17 ৰ হয় 2017 ৰ ক্ৰেটা কিমান দাম ৰৈছে এখন প্ৰাইসটো হৈছে 6 লাখ অনলি 6 লাখ টকা বাইদেউ দাম কৈছে আপোনালোকে আহক বাইদেউৰ ওচৰত আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট কি দেখাব নেক্সট আছে KUV 300 দিকে এখন 300 নহয় 100 হয় KUV 100 কেতিয়াৰ মডেল বাইদেউ 18 ৰ হয় এখন হয় আৰু প্ৰাইসটো খুব কম ৰখা হৈছে হয় কিমান ৰাখিছে এখনৰ দাম আচ্ছা মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে পিছৰ পিনৰ পৰা মই এবাৰ গাড়ীখন দেখাই দিছো দামটো কিমান ক'লে এখন প্ৰাইসটো অনলি 2,80,000 2,80,000 টকা বাইদেউ দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব যদি ফাইনান্স কৰিব বিচাৰে 50,000 ৰ অলপ ওপৰত দিলে আহি যাব 50,000 টকা দিলেও ওলাই যাব নেক্সট কি দেখাব নেক্সট এখন আছে মেগনাইট নিসান মেগনাইট 2022 ৰ মডেল আৰু প্ৰাইসটো ৰখা হৈছে অনলি 5 লাখ 5 লাখ টকা মেগনেট বহুতে মোক কমেন্ট কৰি থাকে যে দাদা মেগনেট লাগে আসক বাইদেউৰ ওচৰত মেগনেট আছে হোৱাইট কালাৰত গাড়ীখনো খুব ধুনীয়া হৈছে ৰানিংও বেছি হোৱা নাই নেকি কো বেটো আসক গাড়ীখন খুব টিপ টপ কন্ডিশনত আছে এখন ফাইনান্স হ'ব নে বেটো ফাইনান্স হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 2 লাখ মান দিলে হৈ যাব আচ্ছা আপোনাৰ তাত যদি কাৰ্বি আলুঙৰ মানুহে গাড়ী কিনিব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনান্স হ'ব নাই ফাইনান্স হৈ যায় কিছু জায়গাত হৈ যায় যিমান পাৰো আমি হোৱা কৰিব চেষ্টা কৰো আৰু আচ্ছা নেক্সট আছে এখন আপোনাৰ বেলেনু হয় কেতিয়াৰ বেলেনু এখন 20 ৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 5 লাখ অনলি 2020 ৰ বেলেনু ৰেড কালাৰত আছে ইয়াৰ গাড়ীখনৰ টায়াৰৰ কন্ডিশনো খুব ধুনীয়া হৈ আছে কিমান দাম হৈছে বাইদেউখনৰ 5 লাখ অনলি 5 লাখ টকা বাইদেউ দাম কৈছে বাইদেউ ডিজেলত আছে নে পেট্ৰলত আছে পেট্ৰলত হয় এখন পেট্ৰলত আছে ইয়াৰ মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ফাইনান্স হ'ব নাই ফাইনান্স হৈ যাব ডাউন পেমেন্ট সেম তেনেকুৱাই থাকিব বাইদেউ আপোনালোকৰ ইয়াতে জিৰো ডাউন পেমেন্টত গাড়ী ওলাব পাৰে নেকি গাড়ী হয় ওলাই যদি আপোনালোকৰ সিভিল যিমান ভাল থাকে আৰু আমি সেই হিচাপত ওলাই দিব চেষ্টা কৰিম সিভিল আৰু প্ৰফাইলৰ ওপৰত ডিপেন্ড কৰিব নেক্সট কি দেখাব আপুনি নেক্সট আছে XUV 500 নেক্সট চাম আমি এখন আছে XUV 500 বহুত ডিমান্ডেবল গাড়ী বহুতে বিচাৰি থাকে হোৱাইট কালাৰত আছে চাৰিটা এলহিল পাই যাব আপুনি গাড়ীখনত কিমান দাম ৰৈছে বাইদেউ এখনৰ এইখন অনলি 3,50,000 3,50,000 টকা বাইদেউ দাম কৈছে এনেকুৱা নহয় 3,50,000 টকাই দিব লাগিব আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব মই গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ফাইনান্স হ'ব নেকি ফাইনান্স হৈ যাব 1 ইয়াৰ বা 2 ইয়াৰ আমি ওলাই দিম আৰু আচ্ছা 2 বছৰৰ কাৰণে ফাইনান্স হৈ যাব 3,50,000 টকা দাম কৈছে তেতিয়ালে 50,000 মান টকা ডাউন পেমেন্ট দিলে ওলাব পাৰে নেকি ওলাব যদি সিভিল ভাল থাকে আমি নিশ্চয় ওলাই দিব হয় নেক্সট চাম আমি এখন আছে সুইফট হয় কেতিয়াৰ সুইফট এখন এইখন হৈছে 2015 ৰ 2015 ৰ সুইফট কিমান দাম ৰাখিছে প্ৰাইসটো 3,50,000 3,50,000 টকা সব চাৰিটা এলহিল পাই যাব গাড়ীখনৰ টায়াৰ সব খুব ধুনীয়া হৈ আছে হোৱাইট কালাৰত আছে আৰু যদি আপোনালোকৰ ঘৰত মেকানিক আছে তেতিয়াহলে আপোনালোকে লৈ নিব পাৰে বাইৰৰ কোনো প্ৰবলেম নাই নে কি কব হয় বাইৰ নেক্সট কি দেখাব নেক্সট আছে গ্ৰেন i10 স্পৰ্টছ আছে আপোনাৰ i20 কেখন i10 হয় গ্ৰেন i10 স্পৰ্টছ কি কয় গ্ৰেন i10 হয় গ্ৰেন i10 বহুতে গ্ৰেন i10 বিচাৰি থাকে ইয়াক বাইৰৰ তাত গ্ৰেন i10 আছে হোৱাইট কালাৰত আছে এলহিল লাগি আছে কিমান দাম ৰাখিছে বাইৰ এখনৰ অনলি 3,30 3,30,000 টকা মই গাড়ীখন পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনান্স তো হৈ যাব বাইদেউ ফাইনান্স হৈ যাব
নেক্সট এখন আছে বাইদেউ ৱেগনাৰ হয় ৱেগনাৰ 20 হয় এইখন 2020 ৱেগনাৰ কিমান দাম লৈছে বাইদেউ এইখনত 5,80,000 কি ক'লে 5,80,000 4,80,000 4,80,000 টকা 2000 কিমানৰ গাড়ী ক'লে 20 2020 ৱেগনাৰ এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ফাইনেন্স হৈ যাব বাইদেউ কৈছে যদি সিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে জিৰো ডাউন পেমেণ্টতো গাড়ী ওলাই যাব নেক্সট আছে টাটাৰ এখন কি আছিল টাটা নেক্সন হয় টাটা নেক্সন বহুত ডিমান্ডেবল গাড়ী ৰেড কালাৰত আছে কিমান দাম লৈছে বাইদেউ এইখনত 5 লাখ টকা হৈছে 5 লাখ টকা বাইদেউ দাম কৈছে এয়া চাওক 4টা এল'হইল পাব গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে বাইদেউ এখন ডিজেলত নে পেট্ৰলত এখন পেট্ৰল ভেৰিয়েন্ট পেট্ৰলত আছে চাওক এলচিডি লাগি আছে গাড়ীখনো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া একো নাই বাইদেউ আৰু যদি সৰু সুৰা অলপ কিবা কাম থাকে সেইখিনি আপুনি নিজে কৰি দিব হয় হয় নেক্সট আছে এখন আছিল আপোনাৰ এখন কি আছিল এখন ভেনু এসএক্স অপচনেল হয় 2020 মডেল হয় আৰু প্ৰাইসটো ৰখা হৈছে 8 লাখ 8 লাখ টকা দাম কৈছে বাইদেউ এনেকুৱা নহয় 8 লাখ টকাই দিব লাগিব আপোনালোকে ফিজিক্যালি বাইদেউৰ ওচৰত আহক বাইদেউ আৰু হেভি ডিসকাউন্ট কৰি দিব বাইদেউ আমাৰ ভিডিও চাই আহিলে কিবা ডিসকাউন্ট কৰিব নে আপোনাৰ ভিডিও চাই আহিলে আমি নিশ্চয় কিবা এটা ডিসকাউন্ট কৰিবৰ কাৰণে চেষ্টা কৰিম আচ্ছা নেক্সট আছে আপোনাৰ এল্টো হয় এল্টো আছে এখন 2017 ৰ হয় আৰু প্ৰাইসটো ৰখা হৈছে 3,30,000 2017 ৰ এল্টো 3 লাখ কিমান ক'লে এছক মই গাড়ীখন এবাৰ দেখাই দিছো ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে বাইদেউ প্ৰাইসটো কিমান ক'লে এখনৰ প্ৰাইসটো 3 লাখ 3 লাখ টকা দাম কৈছে আহিলে আৰু নেগোচিয়েবল হৈ যাব টায়াৰ 4টা নতুন লগাই দিছে বাইদেৱে নেক্সট বাইদেউ এখন আছে আপোনাৰ টাটা টিয়াগো নেকি হয় টাটা টিয়াগো হয় 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 কেতিয়াৰ মডেল এখন 2019 ৰ মডেল 2019 ৰ টিয়াগো কিমান দাম লৈছে 350 ৰখা হৈছে 3,50,000 টকা বাইদেউ দাম কৈছে বাইদেউ ডিজেলত নে পেট্ৰলত আছে পেট্ৰল হয় পেট্ৰলত আছে এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনেন্সটো হৈ যাব বাইদেউ ফাইনেন্স হৈ যাব এখন যদি কোনোবাই লয় বাইদেউ ডাউন পেমেন্ট কেন দিব লাগিব ডাউন পেমেন্ট 1 লাখ ৰ ডাউনত আৰু মানে এক নাপাই যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো আছে ভাগৱতীপাৰা বিজয়নগৰ নিয়াৰ ৰিলায়েন্স পেট্ৰল পাম্প হয় আৰু ফোন নম্বৰ দিয়া থাকিব কন্টাক্ট কৰিব মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত যোগাযোগ কৰিলে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব ঠিক আছে থ্যাংক ইউ বাইদেউ